বাক্সা জিলাৰ জিলা কাৰাগাৰত হোৱা উত্তপ্ত পৰিস্থিতিত গুলীবিদ্ধ হোৱা দীপক মেধিৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া কুশলে আছে দীপক মেধি সাংসাৰী এইমছত চিকিৎসাধীন হৈ থকা দীপক মেধিৰ ভনীয়েকে সংবাদ মাধ্যমক জনালে বৰ্তমান বহু পৰিমাণে সুস্থ হৈছে দীপক মেধিৰ শাৰীৰিক অৱস্থা ইতিমধ্যে সমাপন হৈছে অস্ত্ৰোপচাৰ অৱশ্যে এতিয়াও উন্নত চিকিৎসা প্ৰদান কৰি থকা হৈছে বৰ্তমানলৈকে পৰিয়ালে সম্পূৰ্ণ ব্যক্তিগতভাৱে কৰিছে চিকিৎসাৰ ব্যয় বহন দীপক মেধিৰ পিতৃৰ ভাষ্যমতে পিতৃৰ বাবে কাহৰ ঔষধ অনাৰ বাবেহে নিকাজিলৈ গৈছিল দীপকে তাৰপিছতে কি পৰিৱেশত গৈ দীপক প্ৰতিবাদস্থলী পালেগৈ সেই বিষয়ে জ্ঞাত নহয় পৰিয়াল পিতৃয়ে কয় হিংসাৰে ন্যায় পাব নোৱাৰি হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলক উচিত তদন্তৰ আওতালৈ আনিবলৈ দীপক মেধিৰ পিতৃয়ে আহ্বান জনাইছে গুৱাহাটী এইমছত আছে আৰু চিকিৎসাধীন হৈ আছে এতিয়া বৰ্তমান একেবাৰে সুস্থ হৈ আছে আৰু যোৱাকালি এনেকুৱা এটা ঘটনা ঘটি গ'ল তাৰ বাবে মানে এতিয়া সুস্থ হৈ আছে একেবাৰে সুস্থ নহয় বৰ্তমান চলি আছে চিকিৎসা আৰু আশীৰ্বাদ কৰিব সকলোৱে যাতে সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহে অস্ত্ৰোপচাৰ হৈছে নেকি কৰি থকা হৈছে এতিয়া বৰ্তমান কৰি থকা হৈছে বৰ্তমান মাত কথা দিছে ধুনীয়াকৈ কথা কৈ আছে আচলতে তাতে মানে তেওঁ গৈছিলে দেউতাৰ ঔষধ আনিবৰ কাৰণে আৰু এনেকুৱা এটা পৰিস্থিতি হ'ল তাতে চাগে চাই আহিম বুলি ভাবিছিলে সেইকাৰণে তাতে গ'ল আৰু মানে এনেকুৱা এটা হৈ গ'ল আৰু তুমি তাৰ পৰা আহিছা আজি মই এইমাত্ৰ মেডিকেল হস্পিটেলৰ পৰা আহিলোঁ আৰু চাই আহিলোঁ বৰ্তমান সুস্থ হৈ আছে চিকিৎসাখিনি বৰ্তমান আপোনালোকৰ ঘৰৰ পৰা কৰা হৈছে বৰ্তমান ঘৰৰ পৰা কৰি আছে হয় চৰকাৰী কোনোবা গৈছে নে চৰকাৰী বৰ্তমান ৰঞ্জিত দাস অহাৰ কথা এতিয়া আহিব চাগে যোৱাকালি সি মোৰ আচলতে 8টা বজাত ঔষধ আনবা গৈছিল আমাৰ ঘৰতে একজন আলহীও আহিছিল ভাত পানী মানে বজাৰ কৰি দি গৈছে তাৰপিছত সি ঔষধ আনবা যায় সেইবাজে মানে ল'ৰাৰ লগত কোনোবা নিকাচি পালাক তাতে কি হৈছে কি হোৱা নাই সিমান বিশেষ নাজানো কিন্তু এই যেতিয়া মানে তাতে কিবা এটা হ'ল আমি বোধহয় 4টামান বজাত ঘৰত অলপ সেই বিষয়টো গম পাই অলপ হুলস্থুল হয় ঘৰখনত তাৰপিছত এনেকৈ মেডিকেলত নিয়ে ময়ো খবৰ কৰোঁ মই অসুস্থ মই উঠবা নোৱাৰোঁ গতিকে মই আৰু এনেকৈ খবৰটো পাই খুব দুখ পাওঁ আৰু এতিয়া AMCত তাতে নিয়া বুলি কৈছে গুৱাহাটীত তাতে আছে আৰু কিছু ভালৰ ফালে আহিছে আপোনালোকৰ এতিয়া নিজা খৰচত চিকিৎসা চলি আছে নিজা খৰচত অলপ ধাৰ কৰি মানে খাবা দি আছোঁ আৰু চৰকাৰৰ পৰা মই গম নাপাওঁ কিন্তু কোনোবা যদি আহিছে মইতো যাব পৰা নাই মই শুনামতে বৰ্তমানলৈকে কোনো অহা নাই ঘৰত খবৰ লোৱা নাই ল'ৰাটোৰ পঢ়া পাতি কিমান আছে ল'ৰাটো এনে হাই ছেকেণ্ডাৰী পাছ কৰিছে আৰু ITI পাছ কৰিছে সেই এনে কাৰেণ্টৰ সেই হাজিৰা কৰি মোকে সেই আজি 4 বছৰ চিকিৎসা কৰাই আছে 4 বছৰ দুটা একজন সৰু আছে সি ডিগ্ৰী দি উঠছে যিটো ঘটনা হৈ গ'ল কালি আচ্ছা এই ঘটনা সন্দৰ্ভত কি ক'ব এই ঘটনা সন্দৰ্ভত মই এটাই কথা কওঁ আচলতে জনসাধাৰণে ন্যায় পাব লাগে আমি জুবিনৰ প্ৰকৃত ন্যায় পাব লাগে আৰু মানুহে হিংসাত্মক কৰ্ম কিন্তু কৰি নহয় হিংসাত্মক কৰ্ম নকৰাকৈ ন্যায় পাব লাগে আৰু উপযুক্তভাৱে দোষীয়ে শাস্তি পাব লাগে মই এই ক্ষেত্ৰত যদি সঁচা দোষী হয় তেতিয়াহ'লে ফাঁচিৰ কাৰণে মই ভাবোঁ ফাঁচি দিয়ক বুলি মোৰ ক'বলগীয়া এইখিনি মানে ব্যুৰ' ৰিপৰ্ট NZ24 আছাম